Hello everyone, welcome back to Awesome GK YouTube channel. Unokal ajir video ami apologor agontuk onusthito hobo laga ADRE grade 3 grade koraru Okhom Arokkir likhito porikkar babe proyojon hoa koi ketaman otikoy guruttopurno proshno alochona korim. Ei proshno mu apologor agontuk porikkar babe otikoy sahayak hobo pare he video to hekholoke bhaldore sai thakok. Unokal ajir videor prothom proshno hoise The Northeastern Space Application Center orthat NESAC is located in which Indian state? Uttor Pub Mohakash Proyogi Kendra kot obosthito? Yare huddhoto option B Meghalaya. Uttor Pub Mohakash Proyogi Kendra Meghalayot obosthito. Yar logote mone rakhibo Uttor Pub Mohakash Proyogi Kendra 2000 sonor 5 September tarikhe স্থাপন কৰা হৈছিল। তো সনটো ইম্পৰ্টেন্ট হয় মনে ৰাখিব 2000 চন আৰু 5 সেপ্টেম্বৰত এই প্ৰতিষ্ঠানটো গঠন হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the headquarter of Charaideo? Charaideo জিলাৰ সদৰ ঠাই কি? ৰাইট আনসাৰটো অপচন ডি Hunari. নেক্সট প্ৰশ্নটো হৈছে Who was the first lady from Assam to become a doctor? চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন? শুদ্ধটো অপচন ডি ৰজনী প্ৰভা শইকীয়া। তো ডক্টৰ হোৱা প্ৰথম অসমীয়া মহিলা গৰাকী আছিল ৰজনী প্ৰভা শইকীয়া। নেক্সট কোৱেশ্চন Who was the founder of the Kuch state? অৰ্থাৎ কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট আনসাৰটো অপচন এ বিশ্বসিংহ। তো বিশ্বসিংহই কুচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who led the Mughal army at the Battle of Saraighat in 1671 চনৰ সৰাইঘাটৰ যুদ্ধত মুঘল সৈন্যক নেতৃত্ব কোনে দিছিল? ৰাইট আনসাৰটো অপচন ডি ৰামসিংহ। তো মুঘল সৈন্যক নেতৃত্ব দিছিল ৰামসিংহই। ইয়াৰ লগতে মনে ৰাখিব 1671 চনৰ সৰাইঘাটৰ যুদ্ধত আহোম সৈন্যক নেতৃত্ব দিছিল লাচিত বৰফুকনে। তো আহোম সকলৰটো ইম্পৰ্টেন্ট হয় আৰু মুঘল সকলৰটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ বাবে। নেক্সট কোৱেশ্চনটো হৈছে What was the first position Mumai Tamuli was appointed to? Mumai Tamulik প্ৰথমে কি পদত নিযুক্তি দিয়া হৈছিল? ইম্পৰ্টেন্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বৰবৰুৱা। মুম্বাই তামুলিক প্ৰথমে বৰবৰুৱা পদত নিযুক্তি দিয়া হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Where is Nameri National Park is situated? অৰ্থাৎ নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধটো অপচন এ শোণিতপুৰ। শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কোৱেশ্চন When Tiger Project announced for Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বাঘ্য প্ৰকল্প কেতিয়া ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধটো অপচন সি 2007 চনত। 2007 চনত কাজিৰঙাক বাঘ্য প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে When President's rule was introduced in Assam for the first time after independence? স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়? ইয়াৰ ৰাইট আনসাৰটো অপচন সি 1979 অৰ্থাৎ 1979 চনত। নেক্সট কোৱেশ্চনটো হৈছে Which Ahom monarch hoped to make the Ahom kingdom an important power in India? আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেৱে ভাৰতৰ অন্যতম শক্তিশালী ৰজা ৰূপে চিহ্নিত হৈছিল? ৰাইট আনসাৰটো অপচন সি ৰুদ্ৰসিংহ। নেক্সট কোৱেশ্চনটো হৈছে According to the census in 2011, which city in India has the largest population? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন আছিল? অনুকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি গ্ৰেটাৰ মুম্বাই অৰ্থাৎ বৃহত্তৰ মুম্বাই। বৃহত্তৰ মুম্বাই জনসংখ্যাটো 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ বেছি আছিল। নেক্সট কোৱেশ্চন The Chotanagpur Plateau region, famous for its mineral resource, is located in which Indian state? খনিজ সম্পদৰ বাবে বিখ্যাত Chotanagpur মালভূমি অঞ্চলটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? মনোবল ইয়াৰ ৰাইট আনসাৰটো অপচন বি ঝাৰখণ্ড। খনিজ সম্পদৰ বাবে বিখ্যাত Chotanagpur মালভূমি অঞ্চলটো ঝাৰখণ্ডত অৱস্থিত। নেক্সট কোৱেশ্চন Mount Kilimanjaro situated in which country? মাউন্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত?
Right answer to option D, Tanzania. Next question. The most important uranium ore deposits are found in which place? আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়ামৰ আকৰ ক'ত পোৱা গৈছে? মনে গ'লে ৰাইট আনসাৰ অপচন ডি, জাইৰেট। আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়াম আকৰ জাইৰেট পোৱা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে which one of the following is a খাৰিফ crop? অৰ্থাৎ তলৰ কোনবিধ খাৰিফ শস্য? মনে গ'লে ৰাইট আনসাৰটো হ'ব অপচন এ, বাজৰা। তো বাজৰাবিধ খাৰিফ শস্যৰ উদাহৰণ। বাকি আটাইকেইটা হৈছে গেহু, সৰিয়হ আৰু বাৰ্লি, এইকেইটা হৈছে ৰবি শস্যৰ উদাহৰণ। নেক্সট কুৱেশ্যনটো হৈছে which one of the following is a ৰবি crop? তো তলৰ কোনবিধ ৰবি শস্য? ৰাইট আনসাৰটো হ'ব অপচন ডি, পিচ অৰ্থাৎ মাহ। নেক্সট কুৱেশ্যন which Indian state tops in the production of gypsum? জিপসাম উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষত? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ বেছি পৰিমাণে জিপসাম উৎপাদন কৰে? কাৰেক্ট আনসাৰ হ'ব অপচন বি, ৰাজস্থান। নেক্সট কুৱেশ্যন which Indian state stands first in the production of coffee? কফি উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম? মনে গ'লে ৰাইট আনসাৰটো হ'ব অপচন বি, কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন হয়। নেক্সট কুৱেশ্যন at which of the following place of India the first hydroelectric power station was commissioned? ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ হয়? ইয়াৰে শুদ্ধটো অপচন ডি, শিৱসমুদ্ৰম। ভাৰতৰ শিৱসমুদ্ৰম ঠাইত নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ হয়। নেক্সট কুৱেশ্যন which of the following is India's biggest dam? তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ বান্ধ? ইয়াৰে শুদ্ধটো অপচন এ, ভাক্ৰা নাঙল ডেম। পুনগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকে যদি এডিআৰই বা আসাম পুলিচৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট কিছুমান পিডিএফ আমি তৈয়াৰ কৰিছোঁ। তো এনেকুৱা বহুতো কেণ্ডিডেট আছে যিসকলে দোকানৰ পৰা 400-500 টকা দি কিতাপ কিনিব নোৱাৰে আৰু তেওঁলোকৰ বাবে আমি এই পিডিএফসমূহ তৈয়াৰ কৰিছোঁ। তো এডিআৰই পিডিএফটোত আপোনালোকে ইংলিছ আৰু আছামিজ লেংগুৱেজত দুইটাতে আপোনালোকে কুৱেশ্যন এনচাৰসমূহ পাই যাব। তো ছাবজেক্টসমূহ কি কি আছে চাওক। এডিআৰইত আপোনালোকৰ ইংলিছ পাই যাব, জেনেৰেল ইংলিছ পাই যাব, জেনেৰেল নলেজ অৰ্থাৎ জিকে পাই যাব, সায়েন্স পাই যাব, ছ'চিয়েল সায়েন্স, জেনেৰেল মেথছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, প্ৰিভিয়াছ ইয়াৰ ছল্ভ পেপাৰ, এই আটাইকেইটা টপিক বা এই আটাইকেইটা ছাবজেক্ট আপোনালোকে এডিআৰই পিডিএফটোত পাই যাব। আপোনালোকৰ আসাম পুলিচৰ বাবে পিডিএফটোত কেৱল অসমীয়া মাধ্যমত বস্তুসমূহ পাব। তো ইয়াতে বিষয়সমূহ কি দিয়া আছে। আসাম পুলিচৰ বিষয়সমূহ হৈছে অসম আৰক্ষীৰ সবিশেষ, সাধাৰণ গণিত, বোধগম্যতা, অসমৰ ইতিহাস আৰু সংস্কৃতি, ভাৰতৰ ইতিহাস আৰু সংস্কৃতি, মানসিক সামৰ্থ্য আৰু দক্ষতা নিৰূপণ, সাধাৰণ জ্ঞান, সাম্প্ৰতিক ঘটনাৱলী, বিগত বৰ্ষৰ প্ৰশ্নকাকতৰ সমাধান। তো এই আটাইকেইটা বিষয় আপোনালোকে আসাম পুলিচৰ পিডিএফটোত পাই যাব। তো যদি আপোনালোকৰ কাৰোবাৰ এই পিডিএফসমূহ প্ৰয়োজন হয় তো তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা পিডিএফসমূহ লৈ ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RAM অৰ্থাৎ ৰেম। ৰেমৰ সম্পূৰ্ণ ৰূপটো কি? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকৰ কম্পিউটাৰ বেছত। তো ইয়াৰে শুদ্ধটো হৈছে অপচন এ, ৰেণ্ডম এক্সেছ মেমৰি। তো ৰেমৰ ফুল ফৰ্মটো হৈছে ৰেণ্ডম এক্সেছ মেমৰি। নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ হোৱাট আৰ দ্য 4K এলিমেণ্টছ অফ এমিনো এচিড? এমিনো এচিডৰ 4টা প্ৰধান মৌল কি কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন বি, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন আৰু কাৰ্বন। পিছৰ প্ৰশ্নটো হৈছে অন হুইচ প্লেনেট নাছা ফাউণ্ড ৱাটাৰ? নাছাই কোনটো গ্ৰহত পানী লাভ কৰিছে? ৰাইট এনচাৰটো হৈছে অপচন এ, মাৰ্চ অৰ্থাৎ মংগল গ্ৰহত নাছাই পানীৰ উদ্ভাৱন কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৱেন ইজ আৰ্থ ডে চেলিব্ৰেটেড? তো ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ৰাইট এনচাৰটো হৈছে অপচন চি, 22 এপ্ৰিল। ৰাইট এনচাৰটো হৈছে অপচন চি, 25 জানুৱাৰী। ৰাইট এনচাৰটো হৈছে অপচন বি, 25 জানুৱাৰী। 25 জানুৱাৰীত ধৰিত্ৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন ৰিচেষ্ট চ'ৰ্চ অফ ভিটামিন এ ইজ? ভিটামিন এ ক'ত পোৱা যায়?
শুদ্ধটো হৈছে অপচন এ কেৰট অৰ্থাৎ গাজৰত নেক্সট কোৱেশ্চন by which constitutional amendment bill did the parliament lower the voting age from 21 to 18 years সংবিধানৰ কোনটো সংবিধানিক বিধেয়ক অনুসৰি ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি 61 অৰ্থাৎ 61তম সংশোধনীৰ জৰিয়তে নেক্সট কোৱেশ্চনটো হৈছে Om Birla, the Speaker of Lok Sabha, represent which among the following constituencies? বৰ্তমানৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কোন সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰে ৰাইট আনসাৰটো হৈছে অপচন এ কোটা বুন্দি পিছৰ প্ৰশ্নটো হৈছে which of the following were the first two states in India which established Panchayati Raj in 1956 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য তলৰ কোন দুখন শুদ্ধটো অপচন বি ৰাজস্থান এণ্ড অন্ধ্ৰ প্ৰদেশ তো 1956 চনত পঞ্চায়তী ৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য দুখন হৈছে ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চন branches of which tree appear on the United Nations flag ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় শুদ্ধটো হৈছে অপচন বি অলিভ অৰ্থাৎ জলফাই গছৰ ডাল দেখা যায় নেক্সট কোৱেশ্চন হাউ লং এ পাৰ্সন শুড হেভ প্ৰেক্টিছড ইন এ হাই কোৰ্ট টু বি এলিজিবল টু বি এপইণ্টেড এজ এ জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগে ৰাইট আনসাৰটো হৈছে অপচন এ 10 years অৰ্থাৎ প্ৰায় কমেও 10 বছৰ ওকালতি কৰিব লাগিব নেক্সট কোৱেশ্চনটো হৈছে what is the full form of উমং অৰ্থাৎ UMANG উমংগৰ সম্পূৰ্ণ ৰূপটো কি ৰাইট আনসাৰটো হৈছে অপচন এ ইউনিফাইড মোবাইল এপ্লিকেশন নিউ এজ গভৰ্নেন্স নেক্সট কোৱেশ্চনটো হৈছে what is the full form of উড়ান উড়ানৰ সম্পূৰ্ণ ৰূপটো কি ৰাইট আনসাৰটো হৈছে অপচন এ উড়ে দেশ কে আম নাগৰিক তো উড়ানৰ ৰূপটো কি এটো পৰীক্ষাত আহাৰ খুবেই সম্ভাৱনা আছে মনত ৰাখি লব নেক্সট কোৱেশ্চনটো হৈছে which of the following is an integrated payment system which used to customers smart of or credit card by scanning a code of the merchant place তলৰ কোনটো এটা সংহত পেমেন্ট সিস্টেম যিয়ে ব্যৱসায়ী স্থানৰ এটা কোড স্ক্যান কৰি গ্ৰাহকৰ স্মাৰ্ট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ভাৰত কিউআৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a poverty eradication program by government of India তলৰ কোনটো ভাৰত চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলকৰণ কাৰ্যসূচী নহয় ৰাইট আনসাৰটো হৈছে অপচন এ আধাৰ পিছৰ প্ৰশ্নটো হৈছে which of the following bank is the world's largest bank by assets তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বেংক মনলে ৰাইট আনসাৰটো অপচন বি ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অফ চাইনা question number 36 from which one of the following region are the earliest evidence of the rice cultivation has come ধান খেতি কৰাৰ প্ৰাৰম্ভিক প্ৰমাণ তলৰ কোন ক্ষেত্ৰৰ পৰা পোৱা যায় ইয়াৰ ৰাইট আনসাৰটো অপচন এ বেলাম ভেলি অৰ্থাৎ বেলাম উপত্যকাৰ পৰা পোৱা যায় পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা ক্ষেত্ৰ is situated on the bank of which river হৰপ্পা ক্ষেত্ৰ কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ৰবি হৰপ্পা ক্ষেত্ৰটো ৰবি নদীৰ পাৰত অৱস্থিত now question number 38 which one of the following Indus cities was known for water management জল ব্যৱস্থাপনাৰ কাৰণে তলৰ কোনখন ঠাই জনাজাত ইয়াৰ শুদ্ধটো অপচন ডি ধলাবিৰা জল ব্যৱস্থাপনাৰ বাবে ধলাবিৰা ঠাইখন বিখ্যাত পিছৰ প্ৰশ্নটো হৈছে which one of the following was not an Indus Valley civilization site তলৰ কোনখন ক্ষেত্ৰ হিন্দু সভ্যতাৰ ক্ষেত্ৰ নহয় ৰাইট আনসাৰটো অপচন বি পাটলিপুত্ৰ ক্ষেত্ৰটো হিন্দু সভ্যতাৰ ক্ষেত্ৰ নহয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে the expounder of yoga philosophy is তলৰ কোন গৰাকী যোগ দৰ্শনৰ ব্যাখ্যাকাৰী এটো আমি সকলোৱে জনাটো দৰকাৰ ইয়াৰ ৰাইট আনসাৰটো অপচন এ পতঞ্জলি
পতঞ্জলি হৈছে যোগ দৰ্শনৰ ব্যাখ্যাকাৰী। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।